মই আজি আহিছোঁ এয়া পামুহিত অৱস্থিত ভীমাশংকৰ ধামত। বৰ্তমানে ভীমাশংকৰ ধাম নিৰ্মাণ অৱস্থাত আছে, নতুনকৈ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে। এয়া ৰাস্তা। আপোনালোকক ভীমাশংকৰ ধামৰ কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। ভীমাশংকৰ ধাম উপস্থিত হৈছে পামুহিৰ দক্ষিণ পাহাৰ বা ডাকিনী পাহাৰত এটি নিজৰাৰ ওপৰত। গড়চুকৰ পৰা কিছু দূৰ আহি আপোনালোকে দেখিবলৈ পাৰিব ভীমাশংকৰ জ্যোতিৰ্লিংগ ধাম। আৰু মই এই ভীমাশংকৰৰ বিষয়ে জানিবলৈ ইয়াৰে পূজাৰীৰ ওচৰ চাপিছিলোঁ। এয়া ভীমাশংকৰ মন্দিৰৰ বিষয়ে জানিবলৈ উপস্থিত হৈছোঁ। আমাৰ এই ধামৰ পুৰোহিত তেখেতে ক'ব। হয়, মই শংকৰ তেৰণ, ইয়াৰে মন্দিৰৰ পুৰোহিত। গতিকে এতিয়া ইয়াৰে বিষয় লৈ যেতিয়া আপুনি জানিব বিচাৰিছে মই অকণমান কৈ দিওঁ। গতিকে এয়া হ'ল আমাৰ জাগাটোৰ নাম হ'ল ডাকিনী পূৰ্বত আছে ভীমা নামৰ এক ওখৰে তেখেতে বাস কৰি আছিল। তেখেতে আছিল কুম্ভকৰ্ণৰ ল'ৰা। তো ভীমা অসুৰে কি কৰিছিল, তাতে কঠোৰ তপস্যা কৰি ব্ৰহ্মাৰ পৰা বৰদান পাইছিল। ব্ৰহ্মাৰ পৰা বৰদান পাই ভীমা অসুৰে কি কৰিছিল, ইয়াতে আমাৰ লগত লাগি থকা কামৰূপীশ্বৰ কামদেৱক বন্দী কৰি ইয়াতে ৰাখি দিছিল। ৰাখি দিয়াৰ অৱস্থাত তেতিয়া কামদেৱে কি কৰিছিল, সেই বন্দীশালাতে এই জ্যোতিৰ্লিংগ বনাই ভগৱান শিৱ নমঃ শিৱায় জপ কৰি আছিল। জপ কৰি থকাৰ অৱস্থাত তেতিয়া ভীমা অসুৰে আহি কেনে কৈছিল, হে কামদেৱ, তুমি মোৰ বন্দীশালাত বন্দী হৈ থাকি এই জ্যোতিৰ্লিংগ বনাই তুমি নমঃ শিৱায় জপ কৰি আছা। তুমি নমঃ শিৱায় বন্ধ কৰা আৰু জ্যোতিৰ্লিংগ তুমি ভাঙি দিয়া, আন অৰ্থাৎ তোমাক মই মাৰি পেলাম। এই দুটা কথা নুশুনিলে। তেতিয়া কৈছিল কামদেৱে কৈছিল, হে ভীমা অসুৰ, মই নমঃ শিৱায়ো বন্ধ কৰিব নোৱাৰোঁ আৰু জ্যোতিৰ্লিংগো ভাঙি দিব নোৱাৰোঁ, কাৰণ এই জ্যোতিৰ্লিংগত স্বয়ং মহাদেৱ বিৰাজমান হৈ আছে। তোমাৰ বন্দীশালাত মই বন্দী হৈ আছোঁ, তুমি যি কৰে তাকে কৰা। তেতিয়া ভীমা অসুৰে কৈছিল, হে কামদেৱ, তুমি মোৰ কথা নুশুনিলা। তোমাৰ আৰোগ্য দেৱতাক তুমি যাক আহ্বান কৰি আছা, তুমি কি কয় আৰোগ্য দেৱতা, তোমাৰ আৰোগ্য দেৱতা তুমি আহ্বান কৰা, তোমাক ৰক্ষা কৰাৰ কাৰণত তোমাক মই এতিয়াই মাৰি আছোঁ। এতিয়া তেখেতৰ চোকা অস্ত্ৰৰ তৰোৱালেৰে যেতিয়া কামদেৱক মাৰা কাণত দোলা মাৰি দিছিল, সেই জ্যোতিৰ্লিংগৰ পৰাই ভীমা অসুৰে সেই জ্যোতিৰ্লিংগৰ পৰা মহাদেৱে প্ৰকট হৈ তেখেতৰ তৰোৱালটো জ্বলাই দিলে আৰু ভীমা অসুৰকো ইয়াতে জ্বলাই দিলে। ভীমা অসুৰৰ শৰীৰৰ জুই জ্বলিয়ে থাকিল। জ্বলি থকাৰ অৱস্থাত স্বৰ্গৰ ইন্দ্ৰ দেৱতা আহি কিনে ক'লে মহাদেৱৰ লীলা চোৱাৰ সময়ত, হে মহাদেৱ, ভীমা অসুৰতো ব্ৰহ্মাৰ বৰদান আছে তেখেতৰ জুইটো নুনুমাই, গতিকে ইয়াৰ জুইটো নুমাৰ কাৰণে আপুনি উপায় দিয়ক। তেতিয়া মহাদেৱে কৈছিল, হে ইন্দ্ৰ দেৱতা, ইয়াৰ জুই নুমাব, তোমালোকে মা গংগাক আহ্বান কৰা। মা গংগা আহি তেখেতৰ শৰীৰৰ জুই নুমাই দিব। এতিয়া ইন্দ্ৰ দেৱতা সকলো মা গংগা আহ্বান কৰিলে। মা গংগা ইন্দ্ৰ দেৱতা আহ্বানত সন্তুষ্ট হৈ আহি তেখেতৰ শৰীৰৰ জুই নুমাই দিলে আৰু সেই জুই ধৰি মা গংগা বৈ থাকিল। বৈ থকাৰ অৱস্থাত এতিয়া আৰু ইন্দ্ৰ দেৱতাই ক'লে, হে মহাদেৱ, ইয়া হ'ল ডাকিনীপুৰ বৰ কুৎসিত জেগা, আপুনি ভক্তৰ কল্যাণৰ কাৰণত এই জ্যোতিৰ্লিংগত বিৰাজমান হৈ থাকক। তেতিয়া মহাদেৱে কৈছিল, হে ইন্দ্ৰ দেৱতা, মই ব্ৰহ্মা বৰদানটো ৰক্ষা কৰাৰ কাৰণে ভীমা নামৰ অসুৰৰ নামেৰে
ভীমা শংকৰ ভীমেশ্বৰ হৈ থাকিম। সেইদিনৰ পৰা মন্দিৰটোৰ নাম হ'ল ভীমা শংকৰ মন্দিৰ, জ্যোতিৰ্লিংটোৰ নাম হ'ল ভীমেশ্বৰ জ্যোতিৰ্লিং। তেওঁৰ 12 জ্যোতিৰ্লিংৰ ভিতৰত আমাৰ এইটো 6 নম্বৰ জ্যোতিৰ্লিং। 6 নম্বৰ। প্ৰথমতে সোমনাথ জ্যোতিৰ্লিং, মল্লিকাৰ জ্যোতিৰ্লিং, মহাকাল জ্যোতিৰ্লিং, ওমকাৰেশ্বৰ জ্যোতিৰ্লিং, কেদাৰেশ্বৰ জ্যোতিৰ্লিং, ইয়া ভীমেশ্বৰ জ্যোতিৰ্লিং, বিশ্বনাথ, ত্ৰ্যম্বকেশ্বৰ, বৈদ্যনাথ, নাগেশ্বৰ, ৰামেশ্বৰ, ভূৱনেশ্বৰটো 12 জ্যোতিৰ্লিংৰ ভিতৰত আমাৰ কামৰূপত ভীমাশংকৰ ভীমেশ্বৰ জ্যোতিৰ্লিং হৰ মহাদেৱ, হৰ মহাদেৱ। এয়া আপোনালোকে গম পালে কেনেধৰণে ভীমা শংকৰ বা জ্যোতিৰ্লিংগ পৰিস্থিত হ'ল। মই এতিয়া আপোনালোকক এই ভীমা শংকৰ মন্দিৰৰ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। হৰ হৰ মহাদেৱ। Namah Shivaya. Namah Shivaya. Om Namah Shivaya. Om Namah Shivaya. Om Namah Shivaya. Om Namah Shivaya. उसके अंदर लेंगे। हाँ अंदर में है। अंदर लेंगे। 12 ज्योतिर्लिंग में से ना ये हाँ